বাপেশ্বৰ, আমাৰ জেঠেৰী মাধৱৰ লগত মতবিৰোধ ঘটিছে। এওঁ সংস্কৃত শাস্ত্ৰ অধ্যয়নেৰে বিদ্যান। বাদত বলাব নোৱাৰি আপোনাৰ ওচৰলৈ লৈ অনা হৈছে। এয়া বৰ সহজ কথা ৰামদাস। শাস্ত্ৰজ্ঞৰ লগত বাদ কৰিবলৈ পালে আমি পৰম সন্তোষ পাম। আসন গ্ৰহণ কৰা বোপা। এওঁৰ ওচৰত আমি জগৰ লগাইছো। জগৰ বা কিহৰ? জগৰ গুৰুতৰ। দেৱী গোসাঁনীৰ পূজা অৰ্চনাৰ বাবে বলিৰ পাঠা এটি আনিবলৈ আমাক পাচিছিল। পিছে বাপ ঈশ্বৰৰ ভাগৱত ব্যাখ্যা শুনি সেই কৰ্ম আমাৰ দ্বাৰা সম্পন্ন নহল। সেই কথাতে এওঁ আমাৰ ওপৰত ক্ৰোধান্বিত। এই বিষয়ে তোমাৰ কবলগীয়া কি? আইৰ নৰিয়াৰ সময়ত বগা পাঠা এহাল আগ কৰি থোৱা হৈছিল। মহাষ্টমীত পাঠাহাল গোসাঁনী তৰ্পিব লাগে। শৰৎকালত দেৱী দশভূজাৰ পূজা বিধিসন্মত। আপুনি ৰামদাসৰ মতিভ্ৰম ঘটাইছে। এই বলি বিধানৰ শাস্ত্ৰসন্মত যুক্তি ক'ত মাধৱ? অনেক যুক্তি আছে। ই পূৰ্বাপৰ চলিত প্ৰথা। গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, সহয়ে ক্যাহা প্ৰজা চিষ্ট্বা পূৰ্বাচ প্ৰজাপতিঃ অনেন প্ৰসবিষ্যদ্ধ মেষ উষ্টিষ্ট কামধু। কৈছে সঁচা। যজ্ঞভোগী দেৱতাসকলে যজ্ঞ ভোগ কৰিবলৈ পালে অভীষ্ট সিদ্ধি হয়। তাকে নকৰিলে অভীষ্ট সিদ্ধি নহয়। যজ্ঞাৱশেষ অন্ন ভোজন কৰিলে সৰ্বপাপ মুক্ত হয়। কেৱল আপোন উদৰৰ কাৰণে অন্ন পাক কৰিলে পাপান্নত পৰিণত হয়। পিছে ইয়াত বলি বিধানৰ কথা ক'ত? আছে, পুৰাণতো আছে। যদি দুৰ্গা দেৱীক বলি বিধান দি পূজা কৰা হয়, সৰ্বকামনা সিদ্ধি হয়। নৱম্যাদৌ যজেত দুৰ্গাং হ্ৰীং দুৰ্গে ৰক্ষিণীতি চ। তেন্তে পিছৰখিনি আমিয়েই কওঁ। মাতৰ মাতৰ বৰে দুৰ্গে সৰ্ব কামাৰ্থ সাধনে অনেন বলিদানেন সৰ্ব কামান প্ৰয়চ্ছমে। আছে। পিছে এই যে সৰ্বকামনা সিদ্ধি হয় বুলি কোৱা হ'ল, এই কামনা কি? এই কামনাত আছেই বা কি? জনম মৰণ ক্লেশৰ পৰা এই বলি বিধানে উদ্ধাৰ কৰিব পাৰে জানো? যি বলি প্ৰদান কৰি দেৱীক পূজা কৰা হয়, সেই বলিয়েই বা কাৰ সৃষ্টি? মনুৱে কৈছে, না মাংস ভক্ষণে দোষো না মদ্যে নৰমেথুনে। মাধৱ, মনুষ্য জীৱনৰ মূল লক্ষ্য জানো এইটো? মদ মাংস মৈথুনৰ ব্যৱহাৰৰ প্ৰশ্ন ইয়াত উত্থাপিত হ'ল কেনেকৈ? দুৰ্গা পূজাত বলি বিধানৰ প্ৰয়োজনীয়তা বিষয়ত তোমাৰ আন আৰু কিবা যুক্তি আছে নেকি? আমাৰ যুক্তি দিয়া হ'ল, এতিয়া বলি বিধান কিয় নিষ্প্ৰয়োজন তাৰ শাস্ত্ৰসন্মত কিবা যদি যুক্তি আছে জনাওক। মই জনাত গৃহস্থসকলৰ বাবে পঞ্চযজ্ঞ সম্পাদন কৰাটো কৰ্তব্য। মাধৱ, এক কৃষ্ণত শৰণ লোৱাজনৰ বাবে সেইসমূহৰ প্ৰয়োজন নাথাকে। তদুপৰি জীৱ জন্তুৰ হিংসাৰ বিৰুদ্ধে বেদে কি বিধান দিছে কওঁ শুনা। অবিমাহিংসিঃ গাং মাহিংসিঃ যজমানস্য পশুন পাহি একশফং মাহিংসিঃ মাহিংসিঃ পুৰুষং জগৎ অভয়ং পশুভ্যঃ পশুশ্রায়থম দ্বিপালং চতুষ্পাদ পাহি। মাধৱ, তুমি হয়তো গীতাৰ প্ৰবৃত্তি মাৰ্গতে আবদ্ধ। নিবৃত্তি মাৰ্গ তোমাৰ দৃষ্টিগোচৰ হোৱা নাই। গুণময় প্ৰবৃত্তি মাৰ্গে অনিত্য সংসাৰত আসক্তি বৃদ্ধি কৰে। নিৰ্গুণ নিৰ্বৃত্তি মাৰ্গে জীৱাত্মা আৰু পৰমাত্মাৰ লগত সংযোগ স্থাপন কৰে। এই পৰম তত্ত্ব স্বয়ং কৃষ্ণই গীতাত স্পষ্ট কৰি দিছে। নিবৃত্তি মাৰ্গ জানো এটা মাৰ্গ? কিন্তু উত্তম কোনটো, প্ৰবৃত্তি নে নিবৃত্তি? বেদ, গীতা, ভাগৱত আদি সকলোতে নিবৃত্তি মাৰ্গৰ শ্ৰেষ্ঠত্বকহে স্বীকাৰ কৰা হৈছে। কিন্তু গীতাত কৈছে। তুমি গীতাৰ কি কথা ক'ব বিচাৰিছা তাক মই ধৰিব পাৰিছো। পিছে এটা কথা, তোমাৰ সেই কথাত প্ৰবৃত্তি আৰু নিবৃত্তি মাৰ্গ
এই দুয়োটি দিশে চকু দিয়া হৈছে জানো? ভাগৱতে কি কৈছে শুনা মাধৱ। যথা তৰুৰ মূলা নিষেচনেন তৃপ্যন্তি তৎস্কন্ধ ভুজোপশাখः প্ৰাণোপহরাৎ যথেন্দ্ৰিয়াণাং তথৈব সৰ্বাৰহণাং অচ্যুত্যজ্য। মাধৱ, এই ফাঁকি শ্লোককে অৱলম্বন কৰি আমি কৈছো, বৃক্ষৰ মূলত যেন দিলে আনি জল, হুৱয় তৃপ্তি তাৰ পত্ৰ পুষ্প ফল। ডালে পাতে হিংসে যদি মূলত নেদয়, কদাচিত ডালপাত তৃপ্তি নোহয়। মাধৱ, পুনৰ কওঁ শুনা। আমাৰ বক্তব্যৰ মূল কথা হ'ল, এক দেও এক সেও এক বিনে নাহি কেও। কৃষ্ণ নাম ধর্ম করিলা বিদিত। আমাৰ অহংকাৰ ক্ষমা কৰক পাপীশ্বৰ। মাধৱ, আমাৰ প্ৰচাৰিত ধৰ্ম এক শৰণ হৰিনাম ধৰ্ম। এই ধৰ্ম নিৰ্গুণ, কৃষ্ণৰ গুণনাম শ্ৰৱণ কীৰ্তনৰ ধৰ্ম। আমাক ভকতৰ সংগ দিয়ক বাপীশ্বৰ। আমাক নিৰ্গুণ জ্ঞান দিয়ক। আমাক কৃষ্ণত শৰণ কৰাওক বাপীশ্বৰ। আজিহে বুজিলো আমি মূৰ্খমতি। আমাক উদ্ধাৰ কৰক পাপীশ্বৰ। আমাক উদ্ধাৰ কৰক। উঠা মাধৱ, তোমাৰ দৰে শাস্ত্ৰজ্ঞ অনুযোগ পাই মই বৰ সুখী হৈছো। ব'লা।